তুমি ইমান টোপনি গৈ আছানে? হেৰা শুনাচোন। কি হ'ল মোক কিয় ডিষ্টাৰ্ব দি আছা? শুই আছো দেখা নাই নেকি? শুনাচোন ডাঙৰ কথা এটা হ'ল। মোৰ দেউতাৰ বোলে পাকাত পৰি মোৰ ঘূৰাই পাকাত পৰি গ'ল। মোৰ ঘূৰাই বোলে পাকাত পৰি মূৰদি তেজো ওলাইছে। ব'লাচোন আমি পটককে যাওঁ, তাৰ পৰা আহোঁগৈ। ব'লাচোন সোনকালে। কি মই এতিয়া তোমাৰ মাৰ ঘৰত যাব লাগিব? মোৰ আৰু কাম নাই হা? তোমাৰ দেউতাৰ কিবা হৈছে, মই তাতে কি কৰিব লাগে? মই নোৱাৰো দেই, মোক শুবলৈ দিয়া। কি কৈছা তুমি এইবোৰ? তুমি তেনেকৈ কিয় কৈছা? কি তেনেকৈ কিয় কৈছা হা? কি কৈছোনো মই? যি শুনিছা তাকে কৈছো। মই নোৱাৰো যাবলৈ এতিয়া। তোমাৰ দেউতাৰে কিবা হৈছে আৰু ঘৰত মানুহ নাই নেকি হা? মোৰ তেতুতে খালি লম্বিব আহে। মই নোৱাৰো, মোক শুবলৈ দিয়া, ডিষ্টাৰ্ব দি নাথাকিবা। কি মোৰ দেউতাৰ কিবা হ'লে তোমাৰ একো দায়িত্ব নাই? আৰু মোৰনো ঘৰত কোন আছে? মা আৰু দেউতা অকলে থাকে দেখোন। মই একমাত্ৰ সন্তান। মই যদি নাচাওঁ মা দেউতাক কোনে চাব? ব'লাচোন সোনকালে যাওঁ, হস্পিটেল লৈ যাব লাগিব। মাইনো অকলে অকলে কেনেকৈ লৈ যাব? মা বোলে তেজ দেখি মাথা ঘূৰাই গৈছে। ব'লা সোনকালে লৈ যাওঁ। উঠাচোন, বেছি দেৰি নালাগে নহয় গাড়ীখন লৈ গ'লে। সোনকালে যাম, সোনকালে গুচি আহিম দে ডক্তৰক দেখাই। ব'লাচোন যাওঁ। মই নোৱাৰো দেই, মোক কৈছো নহয় মোক ডিষ্টাৰ্ব দি নাথাকিবা। আৰু মই গাড়ী লৈ তোমাৰ দেউতাৰ ঘৰত যাম, তোমাৰ দেউতাক হস্পিটেল লৈ যাম। মোৰ কাম নাই আৰু হা? মোৰ কাম নাই। মোৰ এনেই পইচাবোৰ গছত লাগিছে। তেল খৰচ মোৰ এনেই আহিছে হা? কোনে খৰচ দিব মোক? মোৰ টকা গছত লাগে মানে? মোৰ টকাবোৰ উৰাই মানে ভাল লাগে? মোৰ টকাবোৰ নিম মানে মাৰ বাপেৰক খুৱাবলৈ কাৰণে মই টকা ঘটিছো হা? কাম নাই আৰু মোৰ। ঘৰত আৰু মানুহ নাই হা? তোৰ পৰিয়ালত আৰু কোনো মানুহ নাই? মোৰ আশাতে বাপেৰে মাৰি ৰৈ আছে। মই নোৱাৰো দেই, মই নোৱাৰো। মোক ডিষ্টাৰ্ব দি নাথাকিবি। কাম নাই, ৰাতিপুৱাই ৰাতিপুৱাই মূৰটো গৰম কৰিব আহে। কি তুমি কিয় এনেকৈ কথাবোৰ কৈ আছা হা? তুমি কি কৈ আছা নিজে গম পাইছানে? সিটো ঠিকে কৈ আছে বোৱাৰী। সি কি বেয়া কথা কৈ আছে? তুমি এনেই তাৰ মাথাটো কিয় খাই থাকা মানে এনি টাইম হা? খালি মাৰ বাপেৰে চিন্তাতেই থাকা মানে দিনৰ দিনটো হা? তাক শুবলৈও শান্তি নিদিয়ে যে। সি কাম বন এৰি মানে তোমাৰ লগতে এইবোৰ কামতে লাগি থাকিব নেকি? তোমাৰ মাৰ বাপেৰক চোৱা, তোমাৰ ঘৰৰ দায়িত্ব লোৱা হা? কাম নাই আৰু মোৰ ল'ৰাটোৰ আৰু কাম নাই মানে হা? মোৰ ল'ৰাটোৰ টকাবোৰ গছত লাগিছে হা? যোৱা ঘৰৰ কাম কৰাগৈ। এইবোৰ আৰু কথা কৈ নাথাকিবা। মই শুনি আছো নহয় তোমালোকে কি কথা পাতি আছা। সি শুবলৈ বিচাৰি আছে আৰু তুমি আহি ডিষ্টাৰ্ব দি আছাহি। মা আপুনি এনেকৈ কৈছেনে? আপুনিতো মোৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰক মা। মোৰ দেউতা মাটিত পৰি মাথা দি বহুত তেজ ওলাইছে বোলে। হস্পিটেল লৈ যাব উলিয়াইছে। কিন্তু মই নগ'লে হ'ব জানো? মা দেউতানো মোৰ বাদে আছে কোন মা? আপুনিতো বুজিবলৈ চেষ্টা কৰক। তেওঁ বাৰু বুজা নাই। তেওঁ এনেও বাৰু মোৰ মা দেউতাক দেখিব নোৱাৰে। কিন্তু আপুনিতো এজনী মাইকী মানুহৰ কথাখিনি বুজাবহে লাগে। তেওঁ যাবলৈ ক'বহে লাগে। আৰু আপুনিহে তেনেকৈ কৈছে মা। মোৰ মা দেউতাক মই নাচালে কোনে চাব? সেইটো বিপদৰ সময়ত জোঁৱাইকৰ কি দায়িত্ব আপুনি বুজাই দিবহে লাগে। আৰু আপুনি এইবোৰ কথাহে কৈছে মা। হয় নেকি হা? হয় নেকি মহাৰাণী? মই এতিয়া মোৰ ল'ৰাটোক বুজাব লাগে? মোৰ ল'ৰাটোৱে চব বুজি পায়, বুজিছ? তোৰ সকলো বুদ্ধি চালাকি চব বুজি পায়। তই ইয়াৰ পৰা টকা নি মাৰ ঘৰত দিয় আৰু মাৰ বাপেৰৰ চিন্তাতে এনি টাইম মচগুল হৈ থাক। এইখন ঘৰৰ তোৰ কোনো চিন্তাই নাই, এইখন ঘৰৰ কোনো দায়িত্বই নাই তোৰ হা? তই কিন্তু মা আপুনি এইবোৰ কি কথা কৈ আছে? মই কেতিয়াও এইখন ঘৰ লোকৰ বুলি ভবা নাই। আপুনি এইবোৰ কি কৈছে? কথা ক'বলৈ আহিছে। এইখন ঘৰৰ মই কি দায়িত্ব লোৱা নাই মা? আপুনি কওকচোন। মইচোন সকলোবোৰ দায়িত্বই লওঁ। ঘৰখনৰ কাম বনৰ পৰা ধৰি বজাৰ পাতি সকলো টকা পইচালৈকে সকলোবোৰ চিন্তা কৰোঁ দেখোন মা। মই কি নকৰাকৈ আছোঁ? আপোনাৰ বেমাৰ আজাৰ হ'লেওচোন মই হস্পিটেল লৈ যাওঁ, আপোনাক কেয়াৰ লওঁ, আপোনাক ইমান যত্ন লওঁ। আপোনাক মই কি কৰা নাই মা? এইখন ঘৰৰ কাৰণে মই কি কৰা নাইনো? আপুনি মোক কিয় এনেকৈ বদনাম দিছে? মইতো মাৰ ঘৰত সদায় নাথাকোঁগৈ। জানো বিয়া হৈ অহাৰ পিছত এজনী ছোৱালীৰ দায়িত্ব নিজৰ গিৰিয়েকৰ ঘৰখনৰ প্ৰতি বেছি হয়। কিন্তু মই মা দেউতাকোতো এৰি দিব নোৱাৰোঁ মা। মোৰ মা দেউতাৰ মোৰ বাহিৰে আৰু কোনো সন্তান নাই। মই একমাত্ৰ সন্তান। আৰু মই যদি নাচাওঁ মাহঁতক কোনে চাব? মইতো সদায় গৈ নাথাকোঁ। কিবা এটা বিপদ হ'লেতো যাবই লাগিব। সেইটোতো আপুনি বাধা দিয়ে কিয় মা? মইতো তেনেকৈ ইমানকৈ গৈ নাথাকোঁ।
এইখন ঘৰ বা যেনেকৈ এইখন ঘৰ মৰমৰ ময়ো সেইখন ঘৰ মৰমৰ বাটো দুদিন মূৰে মূৰে ইয়ালৈ আহি থাকে মইতো তেনেকৈ ঘৰলৈ নাযাওঁ কিমান দিনৰ মূৰতহে যাব পাওঁ কিন্তু এতিয়া বিপদত পৰিছে মাহঁত দেউতা অসুখ আৰু মই নগ'লে হ'ব জানো মা আপুনি বুজিবলৈ চেষ্টা কৰক মই এইখন ঘৰৰ দায়িত্ব পেলাই কেতিয়াও মই সেইখন ঘৰত যোৱা নাই কিন্তু মই দুইখন ঘৰ সমানে চাব লাগিব মা মোৰ ওপৰত দুইখন ঘৰৰে দায়িত্ব আছে আৰু আপোনাৰ পুতেকেও এইখন ঘৰ যেনেকৈ চাই সেইখন ঘৰ চাব নালাগে তথাপিওতো একমাত্ৰ জোৱাই হিচাপে সেইখন ঘৰৰো দায়িত্ব থাকিব লাগে মা অলপতো বিপদত সহায় কৰিব লাগে আপুনি সেইটোহে বুজাব লাগে আৰু আপুনি মোক বদনামহে দিছে কি কি কথা কৈ আছ তই এইবোৰ বোৱাৰী হা মোৰ ছোৱালীজনীক ধৰি কথা নকবি দেই কথা বেয়া হৈ যাব কিন্তু তাইৰ লগত তই নিজকে নিৰি যাবি তাই নিচিনা হ'ব পাৰিবি তই হা তাই নিচিনা হ'ব পাৰিবি তাই মোৰ মৰমৰ তাই আহিয়ে থাকিব তাইৰ লগত তই ৰিজাল্টে নহ'ব নহয় তই এখন ঘৰৰ বোৱাৰী তই যাওঁ বুলি যাব নোৱাৰ নহয় তাই এখন ঘৰৰ ছোৱালী যেতিয়া আহিবই তাইৰ লগত ৰিজাবলৈ আহে মোৰ লগত চুপতি নামাৰিবি দেই মোৰ লগত মোক চুপতি নামাৰিবি কথা বেয়া কৰি দিম কিন্তু ঠিক আছে হ'ব আপুনি কি ক'বলৈ বিচাৰিছে কি কৈ আছে মই সকলোবোৰ বুজিছোঁ ঠিক আছে আপোনাৰ ল'ৰাক যদি আপুনি যাব নিদিয়ে নালাগে মই অকলেই যাম মোৰ মা দেউতাহঁতেও মোক পঢ়াই শুনাই ডাঙৰ কৰি থৈছে ময়ো চব বুজি পাওঁ চিনি পাওঁ পঢ়িব পাৰোঁ ময়ো পাৰিম অকলে তেওঁ নহ'লে যে মই নোৱাৰিম একো কৰিব তেনেকুৱা কোনো কথা নহয় কিন্তু সেইখন ঘৰৰ প্ৰতি তেওঁৰ জোৱাই হিচাপে দায়িত্ব আছে সেইবাবেহে লগ ধৰিছিলোঁ যদি নাযায় মই অকলেই যাম কি কি কৈছ তই অকলে যাবলৈ আহিছ হা এক খোজ ঘৰৰ পৰা বাহিৰ নলিয়াবি নাযাবি বুলি কৈছোঁ নোৱাৰ যাব বুলি কৈছোঁ নোৱাৰ ঘৰৰ কাম কৰগৈ হা এদিন নহ'লে দুদিন নহওঁতে খালি মাৰ ঘৰত যাওঁ তোৰ আৰু এইখন ঘৰৰ প্ৰতি কাম নাই হা বাচন চাচন ধুই ঘৰৰ কাম কৰগৈ যা পাকঘৰত লাগগৈ কথা ক'বলৈ আহিছ নোৱাৰ যাবলৈ কৈছোঁ নোৱাৰ মই যামেই মা মই যামেই আপুনি যিমান ৰখালেও মই যামেই মই মোৰ দেউতাৰ অসুখত মই নাযাম তেনেকুৱা হ'বই নোৱাৰে মই অকলে যাম মা মই অকলে যাম তোক মায়ে কি কৈ আছে তই বুজিছনে নাই অ' হা তই যে একেটা কথাতে চুপতি মাৰি আছ নোৱাৰ যাব বুলি কৈছনে নাই নোৱাৰ যাব বুলি কৈছোঁ যে নোৱাৰ কৈ দিছোঁ আৰু যদি যাওঁ আৰু এইখন ঘৰত ভৰি নিদিবি কৈ দিছোঁ একেবাৰে ওলাই যা কি কি কৈছা তুমি এইবোৰ কি কৈছা এবাৰ ভাবি চাইছানে মই যদি মোৰ দেউতাৰ অসুখত যাওঁ তুমি আৰু মোক ঘৰ সোমাব নিদিয়া সেইবোৰ কি কথা কৈছা হা তুমি মোৰ মা দেউতাক কিয় বেলেগ বুলি ভাবা তুমি নিজে এইবোৰ কথা কিয় পাহৰি যোৱা যে মই তোমাৰ মা দেউতাক কিমানখিনি শুশ্ৰূষা কৰোঁ তোমাৰ মাৰ অসুখ হ'লে মই কিমানখিনি যত্ন লওঁ তোমাৰ দেউতাৰ অসুখ হ'লে মই কিমানখিনি যত্ন লওঁ হস্পিটেল নিয়াৰ পৰা ভৰি মালিচ কৰা হাত মালিচ কৰা ভাত বনাই খুওৱা গোটেইবোৰ এই ঔষধ খুৱাই গৰম পানী খুৱাই এনি টাইম মা দেউতাৰ লগতে লাগি থাকোঁ অসুখ হৈ থাকিলে এই ঘৰখনৰ প্ৰতি মই কি কৰা নাই হা কিন্তু মোৰ মা দেউতাৰ অসুখত মই অকণমান যাবলৈ ওলাইছোঁ সেইটোতো তুমি মোক আৰু উভতি নাহিবলৈ কাৰণে ধমকি দিছা তোমাৰ মা দেউতা আৰু মোৰ মা দেউতাক তুমি কিয় বেলেগ বুলি ভাবা হা মইতো কেতিয়াও বেলেগ বুলি নাভাবোঁ মইতো একে বুলি ভাবোঁ সেয়া মা দেউতা মোৰ যেনেকৈ আপোন এয়া মা দেউতাকো মই সদায় আপোন বুলিয়ে ভাবোঁ কিন্তু মোক তোমালোকে কিয় আপোন বুলি ভাবিব পৰা নাই আজিলৈকে তই লেকচাৰ দি থাকিব নালাগে হা মোক লেকচাৰ দি নাথাকিবি মোৰ কিন্তু খং উঠিলে কথা বেয়া হ'ব মোক শুই থকা ডিষ্টাৰ্ব দিছোঁ এনেও খং উঠি আছে হা মই নোৱাৰ যাব বুলি কৈছোঁ নোৱাৰ যা ভিতৰত যা আৰু কথা চুবাই নাথাক তাকে বাবা তই যে কি ছোৱালীজনী আনিলি আৰু খালি মাকৰ ঘৰখনকে চিনি পায় এইখন ঘৰৰ দায়িত্ব মানে চব পাহৰি যায় মা মই কেতিয়াও দায়িত্ব পাহৰা নাই মই কি দায়িত্ব পাহৰিলোঁ আপোনালোকক মই কি কৰি দিয়া নাই আপুনি এবাৰ কওক এটা কওক যে মই এইটো কৰা নাই সেইটো কৰা নাই আপোনালোকে ক'ব পাৰিব মই যে কিবা দায়িত্ব পূৰণ কৰা নাই আপোনালোকে এজনী ছোৱালীক বিয়া পাতি আনে ঘৰখনৰ লখিমী সজাবলৈ কিন্তু আপোনালোকে ঘৰখনৰ চাকৰণি কৰি তোলে বিয়া হৈ অহাৰ পিছত নিজৰ মাক দেউতাকৰ প্ৰতি কি একো দায়িত্ব নাইকিয়া হৈ যাব লাগে নেকি মা মই নোৱাৰোঁ বুলি কৈছোঁ ঠিক আছে আপোনালোকে যদি মই আকৌ উভতি নহাটোৱে বিচাৰিছে নাহোঁ ময়ো ডিচিশ্যন লৈ পেলাইছোঁ আপোনালোকৰ ওপৰত মই কেছ দিম আপোনালোকে মোক কিমান মানসিকভাৱে অত্যাচাৰ কৰে মই কেছ দিম ইমানবোৰ যৌতুক পাতি দিয়াৰ পিছতো ঘৰৰ সকলোবোৰ কাম কৰি ইমান আৰামত আপোনালোকক খুৱাই বুৱাই ৰাখিছোঁ
তথাপিও আপোনালোকে মোৰ এটা আশা পূৰণ নকৰে। মোৰ মা দেউতাৰ ওচৰত মোক যাবলৈ নিদিয়ে আৰু এতিয়া ডিভোৰ্চৰ ধমকি দিছে। মোক উভতি আহিবলৈ দিয়া নাই মানে কি বুজাব বিচাৰিছে? মোক ডিভোৰ্চ দি আকৌ আপোনাৰ পুতেকৰ কাৰণে বেলেগ ছোৱালী বিয়া পাতি দিব? হা, মই কেছ দিম আপোনালোকৰ ওপৰত। আৰু আপোনালোকেও ভাবি চাই লওক, মই এতিয়া গৈ আছোঁ। আপোনালোকৰ লগত মই চুপতি মাৰি সময় নষ্ট কৰি নাথাকোঁ, কাৰণ মোৰ দেউতা চিৰিয়াছ হৈ আছে। মই আপোনালোকৰ লগত আৰু চুপতি মাৰি সময় নষ্ট নকৰোঁ। মই যাওঁ আৰু মই ডিচিশ্যন লৈহে উভতি আহিম। আপোনালোকে ভাবি চিন্তি চাই লওক, মই এখন ঘৰত উভতি আহিম, এখন ঘৰত উভতি থাকিম নে নাথাকিম, মই ডিচিশ্যন লৈহে আহিম। মা, আপোনালোকে কি বিচাৰ কৰে ভাবি চাই ল'ব। মই নোযোৱাকৈ থাকিব নোৱাৰিমেই। মই যাওঁ। আপোনাৰ ল'ৰাৰ যেনেকৈ আপোনালোকৰ প্ৰতি দায়িত্ব আছে, আপোনাৰ ল'ৰাক যেনেকৈ আপোনালোকে কষ্ট কৰি ডাঙৰ দীঘল কৰিছে, পঢ়াইছে, শুনাইছে, মোৰ মা দেউতাই মোক সৰুৰ পৰা কষ্ট কৰি ডাঙৰ কৰিছে, পঢ়াইছে, শুনাইছে। মই নোযোৱাকৈ থাকিব নোৱাৰোঁ কেতিয়াও। কি তই এবাৰ কি কথা কৈছ? তই কেছ দিবি? অঁ, কেছ দিম মই। আপুনি কি বুলি ভাবিছে? মই কি মনে মনে থাকিম? হা, মোৰ লগত ইমান দিন অত্যাচাৰ কৰি আছে, মই আজিলৈকে একো মাত পতা নাই, কিন্তু আজি মই মনে মনে থাকিব নোৱাৰোঁ। আপোনালোকে মোক আগৰ পৰাই এইটো কথা শুনাই থাকে, মোক গুচি যাবলৈ কৈয়ে থাকে। বেলেগ ছোৱালী বিয়া পাতা ধান্দা আপোনাৰ। হা, আপোনালোকৰ বেলেগ বোৱাৰী অনাৰ ধান্দা। মই জানো নহয়, মোক ডিভোৰ্চ দি আৰু ছোৱালী আনিব। আপোনাৰ ল'ৰাই যে তলে তলে বেলেগ ভাল পায় মই সেইবোৰো জানো, কিন্তু মোৰ লগত এইখিনি অন্যায় মই হ'বলৈ নিদিওঁ। মই সহ্য নকৰোঁ। মই একশ্যন ল'ম আপোনালোকৰ ওপৰত। মই কেছ দিমেই। আপোনালোকে মোক বহুতখিনি অন্যায় কৰিছে, মোৰ মা দেউতাহঁতৰ লগতো বহুতখিনি অন্যায় কৰিছে। মা দেউতাহঁত আহিলে আপোনালোকে অলপ সন্মানেই নকৰে, ইমানখিনি অপমান কৰি পঠাই দিয়ে। কিন্তু আমাৰ ঘৰত গ'লেতো মাহঁতে কেতিয়াও তেনেকৈ নপঠায়। আপোনালোকে যেনেকৈ সেয়াত আহিলে অপমান কৰে, মই আজিলৈকে তথাপিও একো মাত দিয়া নাই। কিন্তু আজি আৰু বহুত হ'ল। মই নোৱাৰোঁ, মই কেছ দিম। আপোনালোকক মই উচিত শাস্তি দিমেই ইয়াৰ। বোৱাৰী এইবোৰ নকৰিবা। এইবোৰ পুলিচ মোৰ বৰ ভয় লাগে। এইবোৰ নকৰিবা, বুজিছা? আমাৰ ভুল হৈ গ'ল, আমাক ক্ষমা কৰি দিয়া। এইবোৰ ভয় নেদেখুৱাবাচোন। মই জানো তুমি আমাক বেয়া নোপোৱা, তুমি এইবোৰ একো নকৰা, মই জানো, বিশ্বাস আছে। নকৰিবা দেই, নিদিবা। তুমি যি কোৱা তাকে শুনিম। মই বোৱাৰী তাকে শুনিম। ঐ বাবা নকওঁ কিয়? তই যে একো এইবিলাক ভাবা নাই? বোৱাৰীক নকওঁ কিয়? এইবিলাক কেছত পৰিবলৈ নাই দেই, মুখে মাত দে আকৌ। তই কিন্তু বোৱাৰীৰ লগত ভাল কোৱা নাই এইবোৰ। বোৱাৰী আমাক ক্ষমা কৰি দিয়া। বোৱাৰী, আমি এনেকুৱা আৰু নকৰোঁ। কেছ নিদিবা দেই। তুমি যি কোৱা, যোৱা। তুমি দেউতাৰ ওচৰত যাব বিচাৰিছা, যোৱা। আমি বাধা নিদিওঁ, যোৱা। এইবোৰ কেছ নিদিবা দেই বোৱাৰী। ঠিক আছে, আপুনি যদি মই কেছ দিয়াটো বিচৰা নাই, তেন্তেহ'লে আপোনাৰ ল'ৰাক বুজাওক মোৰ লগত মোৰ মাৰ ঘৰত যাবলৈ কাৰণে, মোৰ দেউতাৰ চিকিৎসাত সহায় কৰিবলৈ কাৰণে। আপোনাৰ ল'ৰাক বুজাওক, নহ'লে মই কিন্তু কেছ দিবলৈ মই বেছি সময় নালাগিব। বুজাই দিয়ক আপোনাৰ ল'ৰাক। হ'ব বোৱাৰী, তুমি চিন্তা নকৰিবা, সি যাব নহয়, সি যাব। বাবা যা আকৌ হস্পিটেলত থৈ আহগৈ। যা একো নহয়, যা। আহি পেলাই শুই থাকিব পাৰিবি, যা। বোৱাৰী যাব। তুমি ওলোৱা, যাব দিয়া। পুলিচ ওচৰত নাযাবা দেই। কেছৰ কথা চিন্তাই নকৰিবা, ঘৰুৱা কথা ঘৰতে থাকিব দিয়াচোন। কিয় আকৌ পুলিচৰ কথা পুলিচৰ ওচৰত যাব লাগে? নাই এইবোৰ কেছ নিদিবা দেই। সি যাব নহয়, সি যাব। ৰ'বা, তুমি ওলোৱা গৈ, যোৱা। বাবা যা, ওলা গৈ, যা আকৌ। মা, মোৰ যাবলৈ মন নাই। তই এইবোৰ কি কথা কৈছ? হা, তই যাব লাগিব, যা আকৌ। বোৱাৰী দেউতাকৰ অসুখ আকৌ, তই নগ'লে হ'ব নেকি? যা আকৌ, ওলা গৈ, যা। বৰ কথা কৈ থাক তয়ো, যা, সোনকালে যা। মোৰ হাতত সময় নাই মা, মই আৰু ওলাই কৰি নাথাকোঁ। মোৰ সময় নাই। আপোনাৰ ল'ৰাক কওক গাড়ী উলিয়াবলৈ কাৰণে। মোৰ দেউতা চিৰিয়াছ হৈ আছে। মোৰ এনেও বহুতখিনি সময় লেট হৈ গ'ল। সোনকালে ব'লা, শুনিছানে তুমি? বাবা নাযাওঁ কিয়? যা।